নমস্কাৰ মই হেমন্ত কুমাৰ ৰয় আজি মই গোটেই আৰ্টছৰ ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে এটা বিশেষ ভিডিও লৈ আহিছো যি সকল ছাত্ৰ ছাত্ৰী আৰ্টছত পঢ়িছে সায়েন্সৰ কাৰণে নহয় যি সকল ছাত্ৰ ছাত্ৰী আৰ্টছ পঢ়ি আছে আৰ্টছত বিএ 4th সেমিস্টাৰ ধৰিছে তেওঁলোকৰ যি সকল মাইনৰ লৈছে তেওঁলোকৰ কাৰণে আজিৰ ভিডিওটো তাৰমানে যি সকল ছাত্ৰ ছাত্ৰী মাইনৰ লৈছে আমি ইতিমধ্যে গম পাইছো যে মাইনৰ লোৱা ছাত্ৰ ছাত্ৰী সকলে মাইনৰত 4খন পেপাৰ পঢ়িব লাগিব দুটা সাবজেক্টৰ 4খন পেপাৰ মানে এটা সাবজেক্টত দুখনকে পেপাৰ পঢ়িব লাগিব তো 4খন পেপাৰ কিন্তু কোন দুখন পেপাৰ পঢ়িব লাগিব এই লিষ্টটো গুৱাহাটী বিশ্ববিদ্যালয়ে 13 তাৰিখে নোটিফিকেশন মতে দি দিছে আমি এটো পাইছো সেই লিষ্ট মতে আমি কোনটো সাবজেক্টৰ কোনখন দুখন পেপাৰ পঢ়িব লাগিব আজি সেই ভিডিওটো বনাইছো গতিকে এই ভিডিওটো বিএ ক্লাছৰ 4th সেমিস্টাৰ যি সকল ছাত্ৰ ছাত্ৰী আছে মাইনৰ লৈছে তেওঁলোকৰ কাৰণে খুব ইম্পৰ্টেন্ট তেওঁলোকে যি সাবজেক্ট লৈছে তাৰ পৰা দুখন পেপাৰ পঢ়িব লাগিব সেই দুখন পেপাৰ ইয়াৰ নামখিনি উল্লেখ কৰি দিয়া আছে তো ইয়াত মই প্ৰথম যেটো সাবজেক্ট ইয়া আছে আৰ্টছৰ মই সায়েন্সৰ কাৰণে বনোৱা নাই ভিডিওটো কেৱল আৰ্টছৰ কাৰণে বনাইছো যদিও সায়েন্সৰ ছাত্ৰ ছাত্ৰী যদি এই ভিডিওটো চাই আছে তেওঁলোকে এই লিষ্টটো চাই গলে গম পাব যে কোনটো তেওঁলোকে পঢ়িব লাগে তো এডুকেশনৰ কথা কৈছো প্ৰথমতে এডুকেশনত আমি যি দুখন পেপাৰ পঢ়িব লাগিব সেই প্ৰথম পেপাৰ এডুকেশনাল ফিলসফি মানে এডুকেশনাল ফিলসফি এই পেপাৰখনৰ নাম আৰু দুই নম্বৰ পেপাৰখনৰ গাইডেন্স এণ্ড কাউন্সেলিং তাৰপিছত আৰু যেটো সাবজেক্ট আমাৰ আৰ্টছত আছে হেতু পলিটিক্যাল সায়েন্সত আছে পাবলিক পলিসি এণ্ড এডমিনিষ্ট্ৰেচন ইন ইন্ডিয়া এই সাবজেক্টটো হ'ব পাবলিক পলিসি এণ্ড এডমিনিষ্ট্ৰেচন ইন ইন্ডিয়া আৰু দুই নম্বৰ সাবজেক্টটো হ'ব পেপাৰটো হ'ব আন্ডাৰষ্টেণ্ডিং ইন্টাৰনেশ্যনেল ৰিলেশনস মানে আন্তৰ্জাতিক সম্পৰ্ক অধ্যয়ন বা আভাস এনেকুৱা কিবা এটা অসমীয়া ইয়াত হ'ব তাৰপিছত সংস্কৃতৰ বেঙ্গলী যি সকল ছাত্ৰ ছাত্ৰী লৈছে বেঙ্গলীৰ কাৰণে যি দুখন পেপাৰ মাইনৰত পঢ়িব লাগিব সেই মাইনৰ পেপাৰ দুটা হৈছে প্ৰাচীন ও মধ্যযুগৰ বাংলা সাহিত্যৰ ইতিহাস আৰু দুই নম্বৰ পেপাৰখন হ'ব বেঙ্গলীৰ প্ৰাচীন ও মধ্যযুগৰ বাংলা সাহিত্য পথ এই দুটা বেঙ্গলী পেপাৰ সংস্কৃতত যি দুখন মাইনৰ পেপাৰ পঢ়িব লাগিব হেতু হৈছে বেসিক্স অফ সংস্কৃত গ্ৰামাৰৰ বেসিক খিনি আৰু পয়েটিক্স এণ্ড প্ৰসডি এইটো পঢ়িব লাগিব সংস্কৃতত তাৰপিছত ইকোনমিক্সত যি দুখন পেপাৰ পঢ়িব লাগে এইটো প্ৰথম পেপাৰখন হৈছে এডভান্সড ম্যাক্ৰো ইকোনমিক্স আৰু দুই নম্বৰ পেপাৰখন হৈছে এডভান্সড মাইক্ৰো ইকোনমিক্স এই দুখন পেপাৰ পঢ়িব লাগিব 4th সেমিস্টাৰ মাইনৰত আৰু হিন্দীত যি সকল ছাত্ৰ ছাত্ৰী লৈছে হিন্দী আছে যি সকল ছাত্ৰ মাইনৰ হিচাপে তেওঁলোকে প্ৰথমে পঢ়িব লাগিব এই পেপাৰখন প্ৰয়োজনমূলক হিন্দী ইয়ং কাৰ্যালয় অনুবাদ নেকি এনেকুৱা এটা হ'ব আৰু হিন্দী সাহিত্য কা ইতিহাস এইটো হ'ব তাৰপিছত আছে যি সকল ছাত্ৰ ছাত্ৰী সাইকোলজি লৈছে তেওঁলোকে কগনিটিভ সাইকোলজি এণ্ড সাইকোলজি অফ ইন্ডিভিজুৱেল ডিফাৰেন্সেস এই দুখন পেপাৰ পঢ়িব লাগিব মাইনৰত তাৰপিছত ফিলসফি যি সকল ছাত্ৰ ছাত্ৰী লৈছে মাইনৰ হিচাপে তেওঁলোকে পঢ়িব লাগিব ইন্ট্ৰডাকচন টু ওয়েস্টাৰ্ণ ফিলসফি আৰু ট্ৰেডিশনাল লজিক ইন্ট্ৰডাকচন টু ওয়েস্টাৰ্ণ ফিলসফি মানে পাশ্চাত্য দৰ্শনৰ পৰিচয় আৰু ট্ৰেডিশনাল লজিক মানে পৰম্পৰাগত তৰ্ক বিজ্ঞান এই কিতাপ দুখন মই ইতিমধ্যে পাবলিশ কৰিছো এই কিতাপ দুখন বজাৰত পোৱা যাব এইখন কিনি ললে হল তাৰপিছত আছে হিষ্ট্ৰি যি সকল ছাত্ৰ ছাত্ৰী হিষ্ট্ৰি পঢ়িছে হিষ্ট্ৰি মাইনৰ হিচাপে লৈছে তেওঁলোকে পঢ়িব হিষ্ট্ৰি অফ আসাম মানে অসমৰ হিষ্ট্ৰি আৰু দুই নম্বৰ হৈছে সোশ্যাল ফৰ্মেশন এটসেট্ৰা অফ এনশিয়েন্ট এণ্ড মেডিয়েভেল ওয়াৰ্ল্ড মানে প্ৰাচীন আৰু মধ্যযুগৰ পৃথিৱীৰ সোশ্যাল ফৰ্মেশন সম্পৰ্কে সামাজিক গঠন সম্পৰ্কে সোশিয়োলজি সাবজেক্টত যি সকল ছাত্ৰ ছাত্ৰী লৈছে তেওঁলোকে এই দুখন পেপাৰ পঢ়িব সোশিয়োলজিক্যাল ৰিসাৰ্চ মেথডস আৰু দুই নম্বৰ পেপাৰখন হৈছে ইণ্ডিয়ান সোশিয়োলজিক্যাল ট্ৰেডিশন আৰু এৰাবিকত যি সকল লৈছে এৰাবিক তেওঁলোকে এই দুখন পেপাৰ পঢ়িব এৰাবিক প্ৰ'জ এণ্ড পয়েট্ৰি 2 দুই নম্বৰখন আৰু ফাংশনাল এৰাবিক 1 ফাংশনাল এৰাবিক এই পেপাৰ দুখন পঢ়িব লাগিব মাইনৰ হিচাপে আৰু ইংৰাজীত যি সকল ছাত্ৰ ছাত্ৰী মাইনৰ লৈছে ইংৰাজীত যি মাইনৰ লৈছে তেওঁলোকে ব্ৰিটিছ ফিকশন এণ্ড আগস্টান এণ্ড ভিক্টোৰিয়ান আৰু ব্ৰিটিছ পয়েট্ৰি ভিক্টোৰিয়ান এণ্ড পোষ্টমডাৰ্ন তে এইখিনি এই দুটা পঢ়িব লাগিব আৰু এছামিছত যি সকল ছাত্ৰ ছাত্ৰী মাইনৰ লৈছে তেওঁলোকৰ কাৰণে এই দুখন পেপাৰ হ'ব অসমীয়া কবিতা আৰু অসমীয়া লোক সাহিত্য অধ্যয়ন এই দুখন পেপাৰ তেওঁলোকে পঢ়িব লাগিব তো এইখিনি হৈছে আজিৰ ভিডিও এই ভিডিওত আমি কেৱল এইখিনি দেখুৱাই দিছো যে কোনটো সাবজেক্টৰ কোনটো মাইনৰ হ'ব কাৰণ কিছুমান ছাত্ৰ ছাত্ৰী এটো কমেন্ট কৰি থাকে গতি যি সকল যেটো সাবজেক্ট লৈছে এই লিষ্টখন চাই তেনেকুৱা এটা মাইনৰ সাবজেক্ট দুটা বাছি ল'ব পাৰিব যিনহক এইখিনি ভিডিওটো কেনে লাগিছে যদি ভাল লাগিছে শেয়াৰ কৰিব